নমস্কাৰ এই আৰ্টিষ্টিকা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ এটি বিশেষ ভিডিঅ' আগবঢ়াইছোঁ। এইটো হৈছে মুখাৰ ওপৰত ভিডিঅ'। মুখা কেনেকৈ প্ৰস্তুত কৰিব পাৰি তাৰ এবিধ নমুনা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কিন্তু অসমৰ এবিধ প্ৰাচীন লোককলা মুখা শিল্প। শ্ৰীমন্ত শংকৰদেৱক অসমৰ মুখা শিল্পৰ জনক বুলি গণ্য কৰা হয়। শ্ৰী ৰামচৰণ ঠাকুৰৰ চৰিত পুথিত কৰা বৰ্ণনা অনুসৰি মহাপুৰুষজনাই ভাৱৰীয়াসকলৰ বাবে নিজ হাতে মুখা সজাতে সীমাবদ্ধ নাথাকি বিভিন্ন চৰিত্ৰৰ মুখাসমূহ নিজ হাতে তৈয়াৰ কৰি ভাওনাত ব্যৱহাৰ কৰিছিল। মুখাৰ ব্যৱহাৰ সাধাৰণতে ভাওনা, ৰাস আদি উৎসৱসমূহত দেখিবলৈ পোৱা যায়। আৰু এই মুখাবোৰ সাজিবলৈ বাঁহ, খেৰ, বোকামাটি, গোবৰ আদি ব্যৱহাৰ কৰা হয় যদিও আজি ছাত্ৰ ছাত্ৰীসকলক লৈ অন্য সঁজুলিৰে মুখা তৈয়াৰ কৰাৰ কাৰণে আগবাঢ়িছোঁ। আৰু এই মুখাটি আমি প্ৰথমে তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ এটি খৰাহী এটাক আলম লৈ খৰাহীৰ চেপত আমি মুখাটি তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু তাত বিভিন্ন ধৰণৰ কাগজ তিয়াই লৈ সেই কাগজ আঠা লগাই আমি মুখাটি তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এই মুখা মূলতঃ তিনি প্ৰকাৰৰ আছিল আচলতে। বৰ মুখা বা চৌমুখা, চুটি মুখা বা লুটুকাই মুখা, আৰু মূৰ মুখা বা মুখ মুখা। আচলতে এই মুখাবোৰ ভাওনাত বিশেষকৈ ব্যৱহাৰ কৰা হৈছিল। আৰু সেয়েহে মাজুলী চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী অশোকান্ত দেৱগোস্বামী দেৱক আমি যদি এবাৰ তেওঁক শ্ৰদ্ধা নজনাওঁ আমাৰ আচলতে দুখ হ'ব। তেওঁ মাজুলীৰ মুখাশিল্পক প্ৰথমে বিশ্ব দৰবাৰলৈ উলিয়াই আনিছিল। তেখেতে অসমৰ বিভিন্ন ঠাইত লগতে বহিৰাজ্যতো মুখাশিল্পৰ প্ৰদৰ্শনী পাতি এই শিল্পক জনপ্ৰিয় কৰি তুলিছিল। গতিকে আমি ভাওনাৰ মুখা ঠিক নহয় আজি ছাত্ৰ ছাত্ৰীসকলক লৈ সহজ উপায়েৰে কেনেকৈ কাগজেৰে মুখা তৈয়াৰ কৰিব পাৰি সেই মুখাটি আমি কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু এই মুখাটি আচলতে এটা বিকৃত মুখা এটা আমি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে খুব আনন্দ পায়। বিকৃত মুখা যেতিয়া মুখৰ সম্পূৰ্ণ ৰূপ তেওঁলোকে নেদেখে, চকু মুখৰ সম্পূৰ্ণ ৰূপ নেদেখে, এটা বিকৃত ৰূপ দেখা পায়, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে বৰ আনন্দ পায়। আৰু সেই আনন্দকে সৰুকত কৰি আমি মুখাটি তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ।